চন্দনেৰে অন্তিম অগ্নি সৎকাৰ কৰা হ'ব আমাৰ জনপ্ৰিয় শিল্পী জুবিন দাক। পুনৰ আৰু এবাৰ হ'ল পষ্টমৰ্টেম। ৰিজাল্ট অহাৰ পিছতে সকলোৰে মনৰ যিখিনি অন্য ধাৰণা সেইবিলাক স্পষ্ট হৈ যাব। জুবিনৰ মৃত্যুৰ আচলতে প্ৰকৃত ৰহস্য কি আছিল। বহুখিনি আমি ভিডিঅ' ক্লিপ, বহুখিনি আমি পোষ্ট পাই আছোঁ আমি ছ'চিয়েল মিডিয়াত। এইখিনিও আমি আচলতে চৰকাৰে অন্তিম সৎকাৰ কৰাৰ পিছতে সকলো সোধ-পোছ কৰা হ'ব। যদি সঁচাকৈ কোনোবা দোষী আছিল কেতিয়াও কিন্তু হাৰি নাযাব। আৰু ডিমৰীয়া কলেজৰ পৰা আৰু ভাৰকচি তিৱা গাঁৱৰ পৰা শিল্পী জুবিন দাৰ অন্তিম সৎকাৰৰ কাৰণে দান দিয়া হৈছে, তেওঁক উপহাৰ দিয়া হৈছে ৰঙা চন্দন গছ। নিজৰ মূল্যৱান গছ আমাৰ জুবিন দাৰ কাৰণে শেষ মুহূৰ্তত আগবঢ়াইছে। আচলতে এইটোৱেই হৈছে সঁচা মৰম, সঁচা ভালপোৱা। আজি দ্বিতীয়বাৰ পষ্টমৰ্টেম পৰীক্ষা শেষ হোৱাৰ পিছতে GMC মেডিকেল কলেজৰ পৰা পদযাত্ৰা কৰি লাখ লাখ অনুৰাগীয়ে জুবিন গাৰ্গক ভাল পোৱা সেইসকল অনুৰাগীয়ে পদযাত্ৰা কৰি অন্তিম সংস্কাৰৰ বাবে লৈ যাব। আৰু সোণাপুৰত জুবিন দাৰ অন্তিম সংস্কাৰৰ বাবে তৈয়াৰী কৰা হৈছে। আৰু অসম চৰকাৰে তাত বনাব জুবিন দাৰ 10 বিঘা মাটিত এখন অতি সুন্দৰ স্মৃতি উদ্যান। জুবিন দাক আচলতে কিয় ইমান ভাল পাইছিল অসমবাসীয়ে? অসমবাসীয়ে কিয় ইমান ভাল পাইছিল জুবিন দাক? জুবিন দাই পাৰিলে হয় তেওঁ বলিউডত গৈ থিতাপি ল'ব পাৰিলে হয়, তেওঁ এইখিনি টেলেণ্ট আছিল, তেওঁ জ্ঞান আছিল, কিন্তু তেওঁ যোৱা নাছিল। তেওঁ অসমীয়াক, অসমৰ জাতি সংস্কৃতি ভাষা, অসমৰ এই মানুহখিনিক তেওঁ মনে প্ৰাণে ভাল পাইছিল। আৰু তেওঁ আমাৰ কাৰণে মনে প্ৰাণে তেওঁ গান গাইছিল। সেইকাৰণে আজি তেওঁৰ কাৰণে লাখ লাখ অনুৰাগী, তেওঁৰ কাৰণে সকলো থিয় দি আছে। জুবিন দা জীয়াই আছে আমাৰ মাজত। তেওঁৰ পদচিহ্ন, তেওঁৰ হাতৰ চিহ্ন সকলো অলৰেডি সংৰক্ষণ কৰা হৈ গৈছে। আৰু উদ্যান এখন তেওঁৰ 10 বিঘা মাটি চৰকাৰৰ এইখিনি দান দিছে। আৰু এইখিনি তেওঁৰ এখন অতি সুন্দৰ উদ্যান নিৰ্মাণ কৰা হ'ব। এটা কথা কিন্তু জুবিন দাই কৈছিলে যে কাম কৰি যাবি, কেতিয়াও ইয়াৰ ফল নিবিচাৰিবি আৰু পইচাৰ কাৰণে নদৌৰিবি, কাম মুঠতে কৰি যা, তো সময়ত চব পাবি। এই কথাষাৰ কিন্তু আমি মনত ৰাখিব লাগিব। আৰু এই কথাষাৰ আমি আশীৰ্বাদ হিচাপে লৈ আমি জীৱনত কাম কৰি যাব লাগিব। তেতিয়াহে আচলতে আমাৰ মাজত জুবিন দা জীয়াই থাকিব। শেষত এটাই কওঁ, আজি জুবিন দা আমাৰ মাজত নাই যদিও কিন্তু জুবিন দা আমাৰ মাজত জীয়াই আছে। তেওঁ য'তে আছে তেওঁ শান্তিত থাকক, তেওঁ সুখ শান্তিত থাকক। আৰু তেওঁৰ পৰিয়ালে যেন সুখ শান্তিত জীয়াবলৈ সকলোৱে যেন তেওঁলোকক শক্তি প্ৰদান কৰক, তেওঁলোকক আশীৰ্বাদ দিয়ক, আমি সেয়ে কামনা কৰোঁ। আৰু সকলোৱে যেন তেওঁৰ হৈ ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰোঁ তেওঁ শান্তিত জীয়াওক। ওম শান্তি। ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ। ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক, লাইক কৰি দিয়ক, ছাবস্ক্ৰাইব কৰি দিয়ক আৰু সকলোলৈকে যেন এই ভিডিঅ'টো পঠাই দিয়ক শেষবাৰৰ কাৰণে। আৰু আজি মই ইমানতে সামৰণি মাৰিছোঁ ভিডিঅ'টো। ধন্যবাদ।